বাৰিষা তীব্ৰ সোঁতত উঠি গৈছে, কোনোবাই আপোনাৰ ৰক্ষা কৰি চিঞৰিব লাগিছে। কিন্তু চাৰিজনে এটা কথা চিন্তা কৰিলে যে এটা শ্লোকটো আমি পঢ়িছিলোঁ, পাইছিলোঁ, সৰ্বনাশ সমৰ্পণে অৰ্ধম যদি পণ্ডিত অৰ্ধেনে গুৰুতে কাটি। এই যে ল'ৰাজন উঠি গৈছে, আমি ৰক্ষা কৰিব লাগে, আমি আধা ভাগ হ'লেও তাক ৰাখিব লাগে। গোটেইটো নহ'লেও আমি আধা ভাগ তাক ৰাখিবই লাগে। সেই ল'ৰাজনৰ পিছে পিছে নাও চলা গৈ ল'ৰাজনক পালে, চুলিত ধৰিলে, গৈ ডিঙিটো কাটিলে, গুচি আহিলে। অৰ্ধম যদি পণ্ডিত, আধা ভাগ হেৰি হ'বলৈ গৈছোঁ পণ্ডিত হ'ব, গতিকে মূৰটোকে আনিছে। এতিয়া এই শ্লোকটোৰ শিক্ষাটো এই চাৰিজন পণ্ডিতে আধা ভাগ বনাব লাগে আৰু আধা ভাগ আনিব লাগে। গতিকে শাস্ত্ৰ পঢ়ি যে মানুহ মূৰ্খ হয় তাৰ উদাহৰণ এইটোৱেই। এতিয়া স্মৃতিগ্ৰন্থ অধ্যয়ন কৰাৰ পিছতো পাঠক পাঠিকাসকলে তাৰ পৰা কি তত্ত্ব আহৰণ কৰিব পাৰে সেইটো নিজৰ কথা। সেইটো মানুহ হিচাপে গণ্য নকৰা হৈছে। এজন মানুহ হত্যা কৰিবলৈ গোন্ধাব নকৰা হৈছে। ঘৰৰ ভিতৰৰ পৰা যাক দেখিবলৈ দিয়া হৈছে তেওঁলোকৰ পাণ্ডিত্যৰ পৰিচয় কেনেকুৱা সেইটো কিন্তু স্মৃতিগ্ৰন্থ সমিতিয়ে অলপ চিন্তা চৰ্চা কৰিবও লাগে। কাক লিখিবলৈ দিয়া হৈছে, তেওঁ কি লিখিছে, ভালকৈ সেইবিলাক প্ৰবন্ধবিলাক পঢ়ি তাক সংশোধন কৰাৰ এটা উপায় চিন্তা কৰিব লাগে। মই তেনেকুৱা বহুতো প্ৰবন্ধ পাইছোঁ স্মৃতিগ্ৰন্থ, এতিয়া বহুত ভুল তথ্য দিয়াৰ ফলত মানুহ সেই বিপথে পৰিচালিত হৈছে। সেইটো আমাৰ দূৰ হ'ব লাগে। গতিকে মই স্মৃতিগ্ৰন্থৰ উন্মোচনৰ সম্পৰ্কত বেছি কথা নকওঁ, মাত্ৰ সকলোৰে একেলগে অনুৰোধ যে আমাৰ জ্ঞানোদয় ঘূৰাই আনিব লাগে, আমাৰ মাজত থকা সন্ত্ৰাস দূৰ হ'ব লাগে, আমি বিবেকৱান হ'ব লাগে, মানুহক ঈশ্বৰ জ্ঞান কৰিব লাগে, মানৱতা বোধ থাকিব লাগে। এই কথাখিনি যদি নাথাকে তেওঁ পশুত্ৰলৈ পৰিণত হয়। এইখিনিকে কৈ মই আজি স্মৃতিগ্ৰন্থ উন্মোচন কৰিছোঁ, ঘোষণা কৰিছোঁ। কেইবাগৰাকীও আছে আৰু উৎসৰ্গ কৰা এজন দুগৰাকী, আৰু ইয়াৰ সম্পাদিকা হ'ল ডক্টৰ অঞ্জলি চুতীয়া শইকীয়া, ভৱিষ্যবাণী সত্ৰ মহাসভাৰ সভাপতি, বৰ্তমান সভাপতিগৰাকী দিছে, ৰবিচন্দ্ৰ মহন্ত সভাপতিয়ে দিছে, আৰু সূচীপত্ৰটো ভালেখিনি আছে।
প্ৰথমতে আমাৰ লেখাইটো দিয়া হৈছে ভালেখিনি প্ৰবন্ধ ইয়াত ছপা হৈছে। প্ৰবন্ধ লেখক জ্ঞানচন্দ্ৰ গোস্বামী, পীতাম্বৰদেৱ গোস্বামী, লক্ষ্মীকান্ত মহন্ত, প্ৰভাতচন্দ্ৰ মহন্ত, হিমকান্ত বৰুৱা, বসন্ত কুমাৰ গোস্বামী, কেন্দ্ৰৰাজ আকাশাম, ভৱ গোস্বামী, ইছমাইল হুছেইন, অঞ্জনা চলিহা, ৰঞ্জনাথ মহন্ত, পৰাণ বৰুৱা, ৰাজীৱ নিমকি, গোপাল চন্দ্ৰ বেজবৰুৱা, মুৰলীকান্ত মহন্ত, দীননাথ শৰ্মা, বিপুলচন্দ্ৰ গোস্বামী, যোগেন বৰুৱা, পুলকচন্দ্ৰ শইকীয়া, দেৱজিৎ বৰা, মালা হাজৰিকা, বিমল কুমাৰ জৈন, দীপক কুমাৰ শইকীয়া, দীপাৰাণী গোস্বামী, ভুৱন মোহন দাস, বীৰাম চন্দ্ৰ ডেকা আৰু বাবুলাল গগৰ, এই কেইগৰাকীয়ে এই প্ৰবন্ধ লিখিছে। আৰু ছপা কাৰ্য বৰ সুন্দৰ হৈছে। আৰু এতিয়া ভিতৰত কি আছে আমি ধৰ নাজানিম, গতিকে পাঠিকাসকলে পঢ়ি ইয়াৰ পৰা তত্ত্ব ল'ব পাৰিলে আমাৰ এইখন প্ৰকাশৰ কষ্ট কৰাৰ এটা শ্ৰম সাৰ্থক হ'ব। এই কথাখিনিকে কৈ মই আজি গ্ৰন্থ অনুষ্ঠানী কাৰ্য সমাপ্ত কৰিছোঁ। সকলোকে পুনৰ নমস্কাৰ। এটা কাম কৰিব আজি অসম সত্ৰ মহাসভা শতবাৰ উদযাপন উপলক্ষে যোৰহাট জিলা সত্ৰ মহাসভাৰ তৰফৰ পৰা আয়োজন কৰা আজি এই মুকলি সভাত সত্ৰ মহাসভাৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল প্ৰমুখ্যে আৰু অসমৰ বিভিন্ন সত্ৰৰ পৰা অহা সত্ৰাধিকাৰ প্ৰভুসকল আৰু বিভিন্ন অনুষ্ঠান আৰু গাঁও আদিৰ পৰা অহা ভক্ত বৈষ্ণৱসমূহ আৰু আয়তীসকল আৰু দেখা সকলোজন ইয়াত উপবিষ্ট হৈছে অসম সত্ৰ মহাসভাৰ এই বিশাল প্ৰেক্ষাগৃহত। আৰু এই অনুষ্ঠানতে আজি শ্ৰীমতী অঞ্জলি চুতীয়া শইকীয়া আইদেৱে প্ৰণয়ন কৰা সত্ৰ সন্দৰ্পণ অৰ্থাৎ অসম সত্ৰ মহাসভাৰ পঞ্জীয়নভুক্ত আজি অসমত 1000ৰো অধিক সত্ৰ হ'ব। এই সকলো বিলাক সত্ৰৰ মাজত এটা সমদৰ্শন কৰি ইয়াৰ সকলোজনৰ উপকাৰ অৰ্থে আৰু সত্ৰ মহাসভাৰ জৰিয়তে আজি আয়োজন কৰা এই সন্দৰ্পণ সত্ৰ সন্দৰ্পণ স্মৃতিগন্ধকনি উন্মোচনী অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰদেৱ গোস্বামী, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি প্ৰভুদেৱে ইতিমধ্যে এই গ্ৰন্থখনি উন্মোচন কৰি গৈছে। আৰু তেখেতে এই গ্ৰন্থখনি কি আছে কি নাই থুলমূলকৈ আপোনালোকৰ আগত সকলো ব্যক্ত কৰিছে। আজি আমাৰ পৰম ভাগ্য এনে এটা অনুষ্ঠানত আমি নিজকে জড়িত কৰিবলৈ পাই। আমিও অসম সত্ৰ মহাসভাৰ একালৰ সভাপতি হিচাপে দুটা কাৰ্যকাল কৰি যোৱা হৈছিল। আৰু সেই তেতিয়াৰ পৰাই আমাৰ সহযোগী হিচাপে প্ৰধান সম্পাদক উজনীয়া সত্ৰ অধ্যক্ষৰ শ্ৰী লক্ষ্মীকান্ত মহন্তদেৱৰ যত্ন এই প্ৰেক্ষাগৃহ এই পৰিৱেশটো আজি এনেকুৱা ৰূপত পৰিণত হৈছিলে, তাৰ বাবে আমি নিজে অতি গৰ্ব অনুভৱ কৰিছোঁ। আৰু এনে এই গৃহতে আজি আমি এই এটা অনুষ্ঠানত যোগ দিবলৈ পাই নিজকে ধন্য মানিছোঁ। আজি আমাৰ
বিশেষ কথা কোৱাৰ এতিয়া শক্তি নাই। মাত্ৰ আমাৰ উপৰি সহকৰ্মীসকলক লগ পাবৰ কাৰণে, দেখা পাবৰ কাৰণে আৰু সত্ৰ মহাসভা তথা অসমৰ সত্ৰৰ অনুৰাগীসকলক লগ পাবৰ কাৰণে মাত্ৰ এই দৰ্শনৰ কাৰণে আমি এই প্ৰায় 90 বছৰ হ'ল গতিকে আপোনাৰ সমৰ আগত দেখা দি আমি নিজকে ধন্য মাৰিছোঁ আৰু পৰম সন্তোষ লাভ কৰিছোঁ। আজি আমি বিশেষ ক'বলৈ নাই, এই গ্ৰন্থখনৰ জৰিয়তে অসমৰ চুকে কোণে থকা আমাৰ সত্ৰসকলৰ সভাসদ সকলোৰে যেনেকৈ কিছু অসমৰ সত্ৰসমূহৰ বিষয়ে কিছু জানিব আৰু অসম সত্ৰ মহাসভাৰ জৰিয়তে এই সত্ৰবাৰ্ষিকী উদযাপন কৰিবলৈ যোৱা যি অনুষ্ঠান আজি হৈছে আৰু যেতিয়া ইয়াৰ সামৰণি অনুষ্ঠান হ'ব সেই তেতিয়া আমি সকলোৱে আকৌ একত্ৰ হৈ আমাৰ এটা পৰম এটা ভাগ্য হিচাপে আমি উপভোগ কৰিবলৈ পাম বুলি আশা কৰি আজি সমূহ উপস্থিত ভক্তবৃন্দ, সত্ৰাধিকাৰ মহাপুৰুষসকল আৰু আয়োজকসকল আৰু ডেকা ধেমাজি আছে সকলোকে মই আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা, ধন্যবাদ জনাই আমাৰ এই উন্মোচনী সভাৰ সভাপতি হিচাপে যি এটি দায়িত্ব আছে তাকে সমন্বয় হিচাপে পালন কৰি আপোনালোক সকলোজনে মোৰ আন্তৰিক শ্ৰদ্ধা জনাই আমাৰ এই বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। সভাপতি মহোদয়, আমাৰ প্ৰিন্সিপাল সত্ৰাধিকাৰ প্ৰভুসকল আৰু ভক্তপ্ৰাণ সমূহ বৈষ্ণৱবৃন্দ, আপোনালোক সকলোকে এটি কথা আমি জনাবলৈ পাই আমি সন্তোষিত যে যোৰহাটৰ প্ৰয়াত সৰ্বেশ্বৰ বুঢ়াগোহাঁই আৰু কুসুম বুঢ়াগোহাঁই এই দুয়োগৰাকী ব্যক্তিৰ স্মৰণত তেখেতৰ ছোৱালী শ্ৰী বন্দনা বুঢ়াগোহাঁই তেখেতে আমাক এই গ্ৰন্থখনি উন্মোচনৰ কাৰণে আমাক যথেষ্ট তেখেতে অৰ্থ আমাক সংগ্ৰহ কৰি তেওঁলোকে দিছে নিজাববীয়াকৈ আৰু আমাৰ সেইবাবে আমি এই গ্ৰন্থখনি তেখেতলোকৰ পৰিয়ালৰ নামত আমি উৎসৰ্গা কৰিছোঁ আৰু এই পৰিয়ালটোলৈ আমি উদযাপন সমিতিয়ে তেখেতলোকৰ মংগলময় জীৱন আমি কামনা কৰিছোঁ আৰু তেখেতলোকলৈ আমাৰ অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি আৰু এটি আপোনালোকক জনাই থওঁ, আমি গ্ৰন্থ উন্মোচনৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মৃদুল হাজৰিকাদেৱক আমি নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু তেখেতে আমাক জনালে যে অত্যন্ত জৰুৰী কামত তেখেতে দিল্লীলৈ যাবলগীয়া হোৱাত আমাৰ কাৰ্যসূচী মতে ইয়াত উপস্থিত হ'ব নোৱাৰিলে আৰু সেয়ে আমি আমাৰ সত্ৰাধিকাৰ নাৰায়ণ প্ৰভুদেৱক আজি ইয়াত আমি তেখেতক উন্মোচনীৰ কাৰণে আমি তেখেতক আমি অনুৰোধ জনাবলগীয়া হৈছে। ধন্যবাদ। গ্ৰন্থ উন্মোচনী সভাৰ কাম সম্পূৰ্ণ হৈ গৈছে, সেয়ে মই আমাৰ সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট উন্মোচকে আদি কৰি এইসকলক আমি সভাগৃহত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু ইয়াত লগে লগে আমাৰ মুখ্য উপদেষ্টাও আমাৰ খবৰ আহিছে, তেখেতো আহি আমাৰ উপস্থিত হ'বহি আৰু আমাৰ যিসকল বিশিষ্ট ব্যক্তি আৰু আমি যিসকলক সন্মানিত ব্যক্তি আমি আমন্ত্ৰণ কৰি আনিছোঁ, আমাৰ প্ৰায় সকলো ইয়াত উপস্থিত হৈছে। এই খন্তেক পাছতে আমি মুকলি সভাৰ কাম আৰম্ভ কৰিম। আমি খন্তেক মুকলি সভা অনুষ্ঠিত হ'ব। আমাৰ মাননীয় মুখ্য অতিথি কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে পাইছেহি আৰু বাকী আমাৰ বিশিষ্ট যিসকল সত্ৰাধিকাৰ প্ৰভু আছিল সেই সত্ৰাধিকাৰ প্ৰভুসকল ইতিমধ্যে সভাপতি উপস্থিত হৈছেহি। আমি মুকলি সভা আৰম্ভ কৰিব খুজিছোঁ। আমাৰ আৰম্ভণি গীত পৰিৱেশন কৰিবৰ বাবে সত্ৰীয়া
কেন্দ্ৰীয় মন্ত্ৰী মহোদয় আমাৰ সভাত নিয়োগ আহি পাইছেহি। তেখেতলৈ আমাৰ আন্তৰিক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আমার মাননীয় কেন্দ্রমন্ত্রী সর্বানন্দ সোনোয়াল আর সমাজ সমিতির মাস্টার মন্ত্রী মহোদয় আসন গ্রহণ আজি মূল সভার আৰম্ভণিৰ পৰা বিভিন্ন আনুষ্ঠানিক পৰিৱেশন কৰিবলৈ পছন্দ প্ৰস্তুত কৰা আৰু জনালিতা পৰিৱেশনত অসম সত্ৰীয়া সংগীত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী আৰু বিষ্ণুজ্যোতি যতীন্দ্ৰ আৰু দীপক বাহী ৰবীন বৰা বেহেলা